আমাৰ মানসিক তাপ কিহৰ কাৰণে আহে? শৰীৰটোক মই বুলি ভাবোঁ, মই বুলি ভবাৰ কাৰণে শৰীৰৰ লগত সম্বন্ধিত ব্যক্তিসকলক আপোন বুলি ভাবোঁ। ইয়াৰ বাহিৰৰখিনি আমি পৰ বুলি ভাবোঁ। আপোনখিনিৰ যদি কিবা হানি বিঘিনি হয় তেতিয়া আমি তাপ পাওঁ। এজন ল'ৰাই চাহ দোকানত বহি অৰ্ডাৰ দিছে, এই স্পেচিয়েল কাট এটা চাহ দিয়া, আৰু বিৰাট স্পেচিয়েল চাহ একাপ বনাই দিছে। তেওঁ ঢোক মাৰিছে, তেনেকুৱাতে ভতিজাওক দৌৰি আহি পেলাই কৈছে, খুৰা আমাৰ ঘৰৰ ওচৰত বাছ এখন পাল্টি খালে, এক্সিডেণ্ট, প্ৰায় 40-50জন মানুহ মৃত্যু হৈছে। আৰু ই দোকানীটোক কৈছে, অৰা চাহত চেনি কম হ'ল, এচামুচ চেনি আৰু দিয়া। বস্তুটো বুজক, চাহ খাইছে, চাহ ঢোক মাৰিছে, ভতিজাকে আহি কৈছে, খুৰা আমাৰ ঘৰৰ ওচৰত বাছ এখন লুটি খালে, 40-50জন মানুহৰ মৃত্যু হৈছে। আৰু ই কৈছে দোকানীটোক যে চাহত চেনি কম হৈছে, তই চেনি এচামুচ লৈ আহ। ভতিজাকে কৈছে, খুৰা বুজি পোৱা নাই কিয়? এই বাছখনত আমাৰ অমুক অমুক আছিল। বছ লগে লগে চাহৰ গিলাচ পেলাই দৌৰিছে। কিয়? আগলৈকে সেই বস্তুটোৱে তেওঁক প্ৰভাৱ দিব পৰা নাই, কৰিব পৰা নাই। কিহৰ কাৰণে? মোৰ কোনো নাছিল, তাত আপোন কোনো নাছিল, চব ভাৱৰ খেল। ঘটনাটো আগতে গম পাইছে, বাছখন পাল্টি মাৰিছে, 40-50জন মানুহ মৰিছে, এইটো কথা আগতে গম পাইছে। কিন্তু গম পোৱাৰ পাছতো তাৰ সোৱাদটোতহে ইণ্টাৰেষ্টত আছে যে চেনি কমিছে আৰু চাহত চেনি দে। যেতিয়াই গম পালে যে মোৰ অমুক অমুক মৰিলে, লগে লগে চাহকাপ পেলাই দৌৰিছে। কিয়? কাৰণ শৰীৰটোক মই বুলি ভাবিলোঁ, শৰীৰৰ লগত সম্বন্ধিত ব্যক্তিসকলক আপোন বুলি ভাবিলোঁ, যিটো ধৃতৰাষ্ট্ৰৰ চৰিত্ৰৰ দ্বাৰা আমাক বাৰে বাৰে দেখুৱাই আছে। এই মোহত যিটো আমি অন্ধ হৈছোঁ, মানসিক আঘাতবিলাক আমি প্ৰায়বিলাক ইয়াৰ পৰা পাওঁ। আপুনি বাহিৰৰ সংসাৰখনতকৈ মনৰ সংসাৰখন বিশাল। বাহিৰৰ সংসাৰখনটো বেছি ডাঙৰ নহয় আপোনাৰ মোৰ, কিমান ডাঙৰ, কিন্তু মনৰ সংসাৰখন অতি বিশাল। মনত কি কি আহি থাকে কোনো গম নাপায়। 24 ঘণ্টাৰ ভিতৰত 1200ৰ পৰা 60,000টা চিন্তা মনলৈ আহে, আৰু তাৰ শতকৰা 80টা বেয়া চিন্তা, ব্যৰ্থ চিন্তা। কাক কেনেকৈ ঈৰ্ষা কৰিব পাৰোঁ, কাক কেনেকৈ হানি বিঘিনি কৰিব পাৰোঁ, কাক কেনেকৈ লাত মাৰি পেলাই পিছলৈ টানিব পাৰোঁ, কোনজনক মই অপবাদ কৰি উলিয়াব পাৰোঁ, কোনজনক লাত মাৰি সমাজত বদনাম উলিয়াব পাৰোঁ, ব্যৰ্থ চিন্তাৰে ভৰি আছে গোটেই। বেছিভাগ মনৰ মাজত এই ব্যৰ্থ চিন্তা। কেৱল শতকৰা 20টা চিন্তা মানুহৰ মনলৈ ভাল চিন্তা আহে। সেইকাৰণে মনক মলিনতাৰে ভৰি ৰাখিছে। এতিয়া ইয়াত বৰ সুন্দৰভাৱে কথাখিনি আহিছে। এই মানসিক তাপ বা শাৰীৰিক তাপ, এইটো হৈছে আমাৰ যিটো আধ্যাত্মিক তাপৰ দুটা ভাগ আহিছে। এটা হৈছে ভৌতিক, যিবিলাক আমি ভূতৰ পৰা পাওঁ, যিকোনো জীৱ জন্তু বা হিংস্ৰ বা মানুহৰ পৰা, আৰু ইটো হৈছে দৈবিক দোষৰ পৰা। এই তিনিওটা তাপৰ পৰা, তিনিওটা তাপত, সংসাৰ তাপত মৰৈ মূঢ় লোক কৰাহা তাক নিস্তাৰ। তুমি নিস্তাৰ কৰা। কেনেকৈ? কেশৱত চিত্ত আচৈ যাৰ, নুহি অদভূত তাৰ। যাৰ কেশৱত চিত্তটো থাকিল, মানে মনটো। আমাৰ এতিয়া কি হয়, আমি দেখোন নাম গায়ে আছোঁ, ভাগৱত শুনিয়ে আছোঁ, তথাপিও আমাৰ কিহৰ কাৰণে মনৰ মলিনতা যোৱা নাই? কাৰণ নামটো গাই আছোঁ ঠিকেই, ইন্দ্ৰিয়ৰ দ্বাৰা, মুখেৰে উচ্চাৰণ কৰিছোঁ, হাতেৰে চাপৰি বজাইছোঁ, মনটো কিন্তু দেশ দুনিয়াত। আমাক এজনে প্ৰশ্ন কৰিছিলে, বাপ এই মালা লোৱাটো যে, বাপ আপুনি আমাক এটা কওকচোন, যে আমি মালা লোৱাটো মানে ভাল বেয়া এইটো? আমি কৈছোঁ, চাওক এয়াতো ইন্দ্ৰিয়ৰ কৰ্ম চব। মালাটো হাত মে ফিৰে, জীৱ ফিৰে মুহ মাহি, মন বেচাৰা চৌদিহি ফুৰে, এইছে সুমিৰণ নাহি। মনটো হাতত, মালাডাল হাতত লৈ বাৰু গৈ আছে, জিভাৰ ভিতৰত ৰাম ৰামো কৈ আছে, মনটোৱে কৈ আছে কাৰ ঘৰত কি হৈছে, অমুকত এইটো হৈছে, মই এইটো কেনেকৈ তাক পেলাব পাৰোঁ, অমুকৰ অন্যায় কেনেকৈ কৰিব পাৰিম, সেইদৰে মাটি কেনেকৈ ঠেলিব পাৰিম। এইবিলাক যদি মনলৈ ভাৱ আহি থাকে, তেতিয়া এইটোৰ পৰা কি লাভ হ'ব? আপুনি মনটো ঈশ্বৰত দিয়ক। 700 শ্লোকৰ গীতা, এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে মাত্ৰ, প্ৰথম অধ্যায় প্ৰথম শ্লোক। 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে, 85টা শ্লোক অৰ্জুনে প্ৰশ্ন কৰিছে, 574টা শ্লোক ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে। 574টা শ্লোকৰ প্ৰথমতে অৰ্জুনৰ সংশয় সব দূৰ কৰি গৈ আছে। শেষত সিদ্ধান্ত দিছে অষ্টাদশ অধ্যায়ত, সৰ্বগুহ্য তমম ভূয় শৃণু মে পৰমম বচ,
ইষ্টসীমে দৃঢ়মিতি তত বক্সামি তে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এতিয়া তোক মই গোপনীয়ৰ পৰা গোপনীয় কথাটো কম শুন। কি ক'লে? মন মনা ভৱ মদভক্তা মধ্যাজী মাম নমস্কুৰু মামে বৈশ্যাসী সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। অনুবাদ কৰিছে ঘোষাত, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলো তোমাত সত্যবাণী পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। আমি জীৱবিলাক ভগৱানৰ কি? প্ৰিয়তম সুহৃদ সখী আমাৰ কাৰণে কৈ থৈ গৈছে, তুমি কেৱল মনটো দিয়া। অৰ্জুনক কৈছে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময় অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসঞ্চয়। অষ্টাদশ অধ্যায় অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। 8 নম্বৰ চেপ্টাৰ 7 নম্বৰ শ্লোকত কৈছে, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ। তস্মাৎ সৰ্বেষু কালেষু, প্ৰতিটো মুহূৰ্তত মাম অনুস্মৰ, মোক স্মৰণ কৰ। আৰু কি কৰ? যুদ্ধ চ, তোৰ কৰ্তব্য কৰ। অৰ্জুন ক্ষত্ৰিয়, গতিকে অৰ্জুনক কৈছে তই যুদ্ধ কৰ। যুদ্ধ কিয়? ধৰ্ম প্ৰতিষ্ঠা। এনেৰে যুদ্ধ কৰিবলৈ কোৱা নাই, ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে। আমাৰ কৰ্তব্য, আপুনি যদি শিক্ষক, আপুনি স্কুলত যোৱাকণ সময়ত আপোনাৰ শিক্ষা দান দিয়াটো কৰ্তব্য। কিন্তু যেতিয়া আপুনি ঘৰলৈ আহে, আপুনি কাৰোবাৰ পিতৃ, কাৰোবাৰ স্বামী, তেতিয়া আপোনাৰ কৰ্তব্য, যদি আপুনি এজন পিতৃ হিচাপে ল'ৰা ছোৱালীকেইটাৰ কথা চিন্তা কৰাও আপোনাৰ কৰ্তব্য। আপুনি স্বামী হিচাপে পত্নীগৰাকীৰ চিন্তা কৰাটো আপোনাৰ কৰ্তব্য। কিন্তু এইবিলাক হৈছে শৰীৰৰ ধৰ্ম। ধৰ্মও দুই ধৰণৰ। এটা হৈছে শৰীৰৰ, যিহেতু মই বুলি কওঁতে দুটা বস্তু আছে, এটা শৰীৰ এটা আত্মা। গতিকে শৰীৰটোৰ ধৰ্ম হৈছে এই সমস্তবিলাক। আত্মাৰ ধৰ্মৰ লগত কম্প্ৰমাইজ কৰিবলৈ হাক দিছে। আত্মাৰ ধৰ্ম, মনৰ দ্বাৰা আপুনি কেৱল ঈশ্বৰৰ চৰণত শৰণ লৈ থাকক, তেওঁৰ কথা স্মৰণ কৰি থাকক। বাহ্যিকভাৱে ভগৱানেতো কৈছে 11টা ইন্দ্ৰিয় দিছোঁ, 10টা ইন্দ্ৰিয় তোৰ কামত লগাই থ, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, যি কৰিবলগীয়া আছে কৰ, মোৰ কোনো আপত্তি নাই। মোক কেৱল এটা ইন্দ্ৰিয় দি থ, সেইটো হৈছে মন। যিটো প্ৰাণবন্ধু কৃষ্ণৰ হৃদয়তে আছে সিটো মনেহে কৰিব লাগে। সেই যিটো প্ৰাণবন্ধু কৃষ্ণ হৃদয়তে আছে সিটো মনেহে কৰিব লাগে। সেই কৰাটোৰো নাহি হানি এতেকতে পদ্মপানী তুষ্ট হন্ত দেৱতাৰ দেৱ। কোনে কৈছে আপোনাক গৈ বেলেগত গৈ অমুকত ঈশ্বৰৰ আৰাধনা কৰিবলৈ যাব লাগে, তমুকত যাব লাগে? আপোনাৰ ইয়াত আছে। আপুনি এনেই ফুৰিবলৈ গৈছে, কাৰোবাৰ লগত কিবা দৰ্শন কৰিব গৈছে, মই সেয়া নকওঁ। কিন্তু যদি ঈশ্বৰক বিচাৰি আপুনি ঘূৰি ফুৰিছে, তেতিয়াহ'লে আপুনি বাহিৰত বিচাৰি ফুৰিলে হিৰণ্যকশিপু আৰু আমাৰ মাজত একো পাৰ্থক্য নাথাকে। হিৰণ্যকশিপুৱেতো বাহিৰত বিচাৰি আছিল, আৰু ভগৱানে কৈছে মই তোৰ হৃদয়ত সোমাই থাকিম, তই বাহিৰত বিচাৰি ফুৰ, কোনো জিন্দগীত নাপাবি মোক। আমাৰো গতি একে। সেইকাৰণে বৰ সুন্দৰ উপায় দিছে, চিত্তটো কেশৱত দিবলৈ কৈছে, মানে মনটো। আপোনালোকে অভ্যাস, মেইনলি ইন্দ্ৰিয়ৰ দ্বাৰা কি কৰিব পাৰিছে নোৱাৰিছে পিছৰ কথা। আৰু ভক্তি মাৰ্গতটো আৰু উত্তম উপায় দিছে, আপোনালোকে বুজক। সংসাৰৰ বস্তুত মনৰ দ্বাৰা ভাবি থাকিলে আপোনাৰ একো কৰ্ম নহয়। যেনে আপুনি যদি শুই শুই ভাবি আছে যে মই এতিয়া এই কঠীয়া পেলাবলৈ গৈছোঁ, মই কঠীয়া এয়া ৰুলোঁ, মোৰ ধান হ'ল, মই ধান এয়া বাঢ়িলে মই কাটি আনিলোঁ, মই চোতালত এয়া জাপি পাতিছোঁ, পূৰা 2টা মেজি হৈছে, আৰু উঠি পেলাই যদি চাই গৈ দেখেগৈ আপোনাৰ একোটো হোৱা নাই। কাৰণ আপুনি শুই শুই ভাবি আছে। সংসাৰৰ কৰ্ম যদি কেৱল ভাবি থাকে তাৰ একো ফল নাপায়। কিন্তু ভক্তিৰ ক্ষেত্ৰত কৈছে, আপুনি যদি শুই শুইও যদি ঈশ্বৰৰ কথা ভাবি থাকে, আপুনি অসুস্থ শাৰীৰিকভাৱে, গুৰুগৃহত সোমাব পৰা নাই, আপুনি বিচনাৰ পৰা উঠি আহিব নোৱাৰে, আপোনাৰ আঁঠুৰ বিষ, আপুনি সেৱা ল'ব নোৱাৰে, মনেৰে আপুনি ভাবি আছে যে মই এয়া গৈছোঁ, গুৰুগৃহত সোমাইছোঁ, বন্তি গছি জ্বলাইছোঁ, মনেৰে ভাবি আছোঁ, মই সেৱা কৰিছোঁ, প্ৰভু তোমাৰ চৰণত আহি মই শৰণাগতি হ'লোঁ। আপুনি মনৰ দ্বাৰা ঈশ্বৰ চিন্তা কৰক, আৰু ভক্তি মাৰ্গত কৈছে আপোনাৰ পুণ্য আপুনি তেতিয়া কমাই ল'ব পাৰিব। গতিকে ইয়াত সেইকাৰণে কৈছে, সংসাৰ তাপত মৰ হৈ মূঢ় লোক কৰাহা তাক নিস্তাৰ, কেশৱত চিত আচৈ যাৰ এইটো নুহি অদ্ভুত। গুৰুজনাই এইটো সহজ উপায় দি গ'ল, ইয়াতকৈ আৰু কি দিব? যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ। একেবাৰে সহজ উপায় দিলে যে ভকতৰ সংগত লৈ কেৱল শ্ৰৱণ কীৰ্তন কৰা, বাকী একো চিন্তা কৰিব নালাগে। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে
নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে তপ জপ যজ্ঞ দান সবে বিড়ম্বন কেৱল ভক্তি তুষ্ট হন্ত নাৰায়ণ ইয়াতকৈ আৰু সহজ উপায় কি দিব আমিতো প্ৰায়ে কওঁ যে কলিযুগটো কম্পাৰ্টমেণ্টেল এক্সামৰ দৰে আগতে আছিলে কলিযুগ আমাৰ মেট্ৰিকৰ পৰীক্ষাৰ পাছত এটা পৰীক্ষা হয় এইটো কম্পাৰ্টমেণ্টেল এক্সাম বুলি কয় কম্পাৰ্টমেণ্টেল এক্সামত মেট্ৰিকত ফেইল হোৱা যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সুবিধা এটা দিয়ে বহিবলৈ আৰু যিমানবিলাক তাত শিক্ষক শিক্ষয়িত্ৰী থাকে যোনে ভিজিলেটৰ দৰে চাই থাকে তেওঁলোকক দেখিও নেদেখাৰ নিচিনা কৰে কোনোবাই যদি ইটো সিটো সুধি পেলাই লিখিছে এই লিখা আৰু আল্টিমেটলি মানে ওলাই যোৱা আৰু কম্পাৰ্টমেণ্টেলতো যিবিলাকে পাছ হ'ব নোৱাৰে তেওঁলোকৰ কাৰণে আৰু উপায় আমাৰ কলিযুগটো তেনেকুৱা কলিযুগত কেৱল যিটোৱে ৰামকৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ কিন্তু কেৱল ঘটনাটো হৈছে আমি মনেৰে কৰিব পাৰিছোঁ নে নাই শৰণ লৈছোঁ কেনেকৈ লৈছোঁ অৰ্জুনেও শৰণ লৈছোঁ আমি কৈছোঁ অৰ্জুনে এবাৰ দুবাৰ নহয় তিনিবাৰকৈ শৰণ ল'লে প্ৰথম যুদ্ধ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত ভগৱানৰ ওচৰত আশ্ৰয় বিচাৰি গৈছে যে যুদ্ধ হোৱাটো ফাইনেল হ'ল য'ত দুৰ্যোধনো গৈছিল আৰু ভগৱান কৃষ্ণই ক'লে যে ভাই মইতো অকলশৰীয়া মোৰ এফালে মই দুইটাকে একেলগে সহায় কৰিব নোৱাৰোঁ গতিকে এফালে মোৰ নাৰায়ণী সেনা থাকিব এক অক্ষয়িনী সেনা এফালে মই অকলে তাকো মই অস্ত্ৰ শস্ত্ৰ নলওঁ সিদ্ধান্ত তুমি লোৱা অৰ্জুনে কৈছে যে মোকতো তোমাক লাগে তোমাৰ একো নালাগে তোমাক লাগে আমি ভকতৰো হ'ব লাগে সেইটো ভগৱানক বিচাৰক আমি ভগৱানৰ পৰা বিচাৰোঁ গৰ্বৰ তাতে হয় দুৰ্যোধনে সেনা পায়ে ফূৰ্তি হ'ল দ্বিতীয়বাৰ অৰ্জুনে শৰণ ল'লে গীতা যেতিয়া ক'বলৈ আৰম্ভ কৰিছে দ্বিতীয় অধ্যায় 7 নম্বৰ শ্লোকত তাতো কাৰ্পণ্য দোষ উপহৃত স্বভাৱ পৃষ্ঠমি ত্বম ধৰ্ম সম্মূঢ় চেতা यद श्रेयस्याद निश्चित ब्रूहित तन्मे शिष्यस्ते हम साधिमम तम प्रपन्नम द्वितीय अध्याय 7 নম্বৰ শ্লোক গীতা তাতো শৰণ ল'লে কিন্তু কেৱল বাণীৰে শৰণ লৈ কৈছে যে মই যুদ্ধ নকৰোঁ তুমি যেতিয়া সাৰেণ্ডাৰ কৰিবা শৰণ ল'বা তাৰপিছত তোমাৰ এইটো কৰিম সেইটো নকৰিম কিন্তু পৰন্তু এইবিলাক একো নেখাতে যেতিয়া এজনে কাৰোবাৰ ওচৰত সাৰেণ্ডাৰ কৰে শৰণ লয় তাৰ পাছত তেওঁৰ আৰু কিন্তু পৰন্তু এইবিলাক বস্তু নেখাতে কিন্তু অৰ্জুনে কৈছে মই শৰণটো ল'লোঁ কিন্তু যুদ্ধ নকৰোঁ গতিকে সেইটোতো এনেৰে গ'ল তাৰ পাছত ভগৱানে গৈ অষ্টাদশ অধ্যায়ত ক'বলৈ বাধ্য হ'ল সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ আৰে আগতেতো দুবাৰকৈ ল'লে তোমাৰ ওচৰত আশ্ৰয় তেতিয়াহ'লে আকৌ কিয় ক'বলগীয়া হ'ল কাৰণ আগৰ শৰণকেইটা কায়িকভাৱে বাণীৰ দ্বাৰা আছিল এতিয়া কৈছে ভাই তাৰ আগৰ শ্লোকটোতে কৈছে মন মনা ভৱ মনটো মোক দে আৰু মনটোৰ দ্বাৰা শৰণ ল এতিয়া চাওক আচলতে শৰণ কোনে লয় পৰমাৰ্থ তত্ত্ব পাবৰ কাৰণে প্ৰভু ভগৱন্তৰ পৰমানন্দ হৃদয়ত লাভ কৰিবৰ কাৰণে প্ৰথম পদক্ষেপটোৱে হৈছে শৰণ শৰণটো কেনেকৈ ল'ব এতিয়া শৰণটো লোৱাৰ আগতে আপুনি বুজি লওক যে মই শৰণ ল'ম মই কোন মই আত্মা আমাৰ বহুতে কয় কায়ু মনোবাক্যে শৰণ কায়ু মনোবাক্য তিনিওটা মায়াৰ বস্তু তিনিটাই আপুনি দ্ৰব্য বস্তুৰ ওচৰত শৰণ কেনেকৈ ল'ব তিনিওটা হৈছে মায়াৰ বস্তু কায় মনোবাক্য তিনিওটা মায়াৰ বস্তু আৰু আপোনাক লাগে কোন এইটোতো এনেও শৰীৰটোতো ইয়াতে পৰি থাকিব যাব আত্মাটো আত্মাৰ শান্তি লাগে আত্মাই পৰমাত্মাক বিচাৰি আছে আত্মাই পৰমাত্মাৰ মিলন বিচাৰিছে শৰণটো কোনে ল'ব লাগিব আত্মাই ল'ব লাগিব এই তত্ত্বটো আগতে বুজিব লাগে যে আত্মাৰ শৰণ কিন্তু আত্মাই নিজাববীয়াকৈ ল'ব নোৱাৰে কাৰণ আত্মাই যিমান বস্তু উপভোগ কৰিব পাৰে তাৰ থ্ৰুৱেদি কৰে 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা মন বুদ্ধি অহংকাৰৰ দ্বাৰা সেইকাৰণে মনটোৱে হৈছে ইন্দ্ৰিয়ৰ ওপৰত প্ৰধান মনৰ দ্বাৰা শৰণটো হ'ব লাগে সেইকাৰণে বাৰে বাৰে ভাগৱতত হওক য'তে হওক শাস্ত্ৰ যিখিনি ভক্তি মাৰ্গৰ গ্ৰন্থ তাত মনটোৰ ওপৰত গুৰুত্ব দিছে আমাৰ বাপজনে কৈছে চিত শব্দটোৰ কথা এটা ক'লে আমাক অন্তঃকৰণৰ 4টা বস্তু বুলি কৈছে ইয়াতো আমাৰ অকণ সংশয় আছে আমাৰ বাপজনে হয়তো আমি এবাৰ আলোচনা কৰিছিলোঁ গুগল মিটত যদিও 24 তত্ত্বত মন বুদ্ধি চিত আৰু অহংকাৰ বুলি কয় চিত শব্দটো আচলতে চিত মানে চৈতন্যক বুজায় আৰু মায়া বস্তুটো সম্পূৰ্ণৰূপে জ্বৰ গতিকে জ্বৰৰ পৰা চিত হোৱাটো অকণমান 24 তত্ত্বৰ ভিতৰত অকণমান আমাৰ মনত ডাউট আছে সেইকাৰণে গীতাত যদি আপোনালোকে চায়
গীতাত কৈছে কিন্তু ভূমি ৰাপু অনলো বায়ু খং মনোবুদ্ধিৰ এবচ অহংকাৰ ইতিয়মে ভিন্ন প্ৰকৃতিৰ অস্তদা। তাত গৈ পেলাই আহিছে বা মহা ভূতানী অহংকাৰ বুদ্ধিৰ অব্যক্তম এবচ ইন্দ্ৰিয়ানি দশেকম চ পঞ্চ ইন্দ্ৰিয় গোচৰ। তাত 24 তত্ত্বত কিন্তু প্ৰকৃতি বুলি দিছে। তাৰ মানে 5টা ভূত, পঞ্চভূত, ক্ষিতি, জল, তেজ, বায়ু, আকাশ, 5 তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, 5 জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিবা ঘ্ৰাণ আৰু চৰ্ম, 5 কৰ্মেন্দ্ৰিয় গুহ্য লিংগ পদ বাণী আৰু কৰ, মন বুদ্ধি অহংকাৰ আৰু মূল প্ৰকৃতি বুলি দিয়া আছে। মানে ভাৱ হয়নে ভাৱ কৃষ্ণ? মূল প্ৰকৃতি বুলি তাত দিছে। আমাৰ অন্তঃকৰণৰ আমি 4টা বস্তু বুলি কওঁ চিত বুলি, আৰু এইটো মনৰে এটা ভাগ বুলি কৈছে। সেইকাৰণে মনৰে 4টা আমাৰ অনাদি পাতনত গুৰুজনাই লিখি গৈছে, মন বুদ্ধি চিত অহংকাৰ মনৰে 4টা অৱস্থা বুলি পেলাই কৈছে। গতিকে মনটো যিহেতুকে আমাৰ জড় বস্তু আৰু মনটো মায়াৰ বস্তু, সেইটো দিশৰ পৰাহে আমি চালে যে মনৰে এটা ভাগ, সেইকাৰণে এইটো চিতটো। কিন্তু আচল যিটো আমাৰ সচ্চিদানন্দৰ চিত যিটো কৈছে এইটো চৈতন্য। কিন্তু চৈতন্য বস্তু মায়াৰ পৰা হোৱাটো এইটো বৰ সম্ভৱ যেন নালাগে। বাকী বহুত কথা আছে শাস্ত্ৰত, আমাৰ বাপজনাই অকণমান দাঙি ধৰিব। এতিয়া বাপৰ কথাটো হৈছে সেইটোৱে। প্ৰথম কথা হৈছে গুৰুৰ প্ৰতি আমাৰ শ্ৰদ্ধা, প্ৰথম কথা আহিব লাগিব। দ্বিতীয় কৈছে গুৰুৰ বাণী যিখিনি আমাক যেনেকৈ কৈছে, কৃষ্ণত প্ৰথমতে শৰণ, তাৰপিছত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ, কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। পৰম গতি পাবৰ কাৰণে কলি যুগত দুখৰ সাগৰো যদি কলি, তাত এটা মাত্ৰ মহান গুণ আছে বুলি কৈ থৈ গ'ল। এই মহান গুণটো কি? কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক। ইয়াৰ লগত মিল থকা সামঞ্জস্য ৰাখি মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে, দুখৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ, অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে, মুখে কৰি কৃষ্ণৰ কীৰ্তন। গতিকে আল্টিমেটলি যিটো বস্তু আমাক লাগে সেই বস্তুটোৰ কাৰণে গুৰুজনাই দি যোৱা যিটো এক শৰণ হয় নাম ধৰ্ম, আমি যদি সেই তত্ত্বটোকে বুজি লওঁ, এক শৰণ আৰু নাম ধৰ্ম, এই কথাটো বুজি লৈ যদি আমি অন্তৰৰ পৰা আত্মাৰ দ্বাৰা যদি স্বীকাৰ কৰি সেইমতে যদি চলোঁ, আমি নিশ্চয় পৰম গতি লাভ কৰিব পাৰিম। ইয়াত এতিয়া কৈছে, অভয় ব্ৰহ্মক আপুনি দেখাইলা তাহান্তে ভৈলা প্ৰৱেশ, তক্ষক মৃত্যুক লাগি গুৰু মোৰ নাহি ভয় লয়লেখ, আউৰ একো আন শুনিবাক লাগি প্ৰয়োজন নাহি বাপ, কৃষ্ণ গুণ নাম ব্ৰতিৰকে মই এৰহো আন আলাপ। পৰীক্ষিতে স্বীকাৰ কৰিছে যে অভয় ব্ৰহ্মক আপুনি দেখাইলা তাহান্তে ভৈলা প্ৰৱেশ। যিজন অভয় ব্ৰহ্ম, ভগৱানৰ 3টা ৰূপ বুলি কৈছে। এক নিৰ্গুণ নিৰাকাৰ, যাক ব্ৰহ্ম বুলি কয়। এক হৈছে সগুণ নিৰাকাৰ, যাক আমি পৰমাত্মা বুলি কওঁ। আৰু এক হৈছে সগুণ সাকাৰ, যাক আমি ভগৱান বুলি কওঁ ভক্তি মাৰ্গত। বদন্তি তত্ত্ববিদম তত্ত্বম য়দ জ্ঞানমদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱান এতি শব্দয়েত। 1:2-11 প্ৰথম স্কন্ধ 2য় অধ্যায় 11 নম্বৰ শ্লোকত লিখিছে যে আচলতে ব্ৰহ্ম কোন, পৰমাত্মা কোন, ভগৱান কোন। প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে মাধৱক। একেজন মাধৱকে যেতিয়া তেওঁ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখে তেতিয়া পৰমাত্মা বুলি কয়। তাৰ মানে শৰীৰত বিৰাজমান হৈ জীৱৰ লগত যিজন আছে সেইজন যদিও নিৰাকাৰ, তেওঁৰ গুণ আছে, কাৰণ সেইজন থকালৈকে সচেতন হৈ থাকে। যেনেকৈ ফেন এখন ৰৈ আছে, আমি কাৰেণ্টটো দেখা নাপাওঁ, ফেনখনত ছুইচ অন কৰাৰ লগে লগে ফেনখন ঘূৰে। তাৰ মানে আকাৰটো যদিও দেখা নাই, গুণটো দেখা পাইছোঁ যে কাৰেণ্ট আছে কাৰণে ফেনখন ঘূৰিছে। ঠিক তেনেকৈ শৰীৰৰ ইন্দ্ৰিয়বিলাক থকাৰ পাছতো ইয়াক সচেতন কোনে কৰিছে? তেতিয়া কৈছে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, আৰু সেইজনেই হৈছে ভগৱান। প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে মাধৱক। এতিয়া তেতিয়াহ'লে ব্ৰহ্ম কাক কয়? সমাধিত বেকত হুৱন্তে গুছে ভ্ৰম, তেখনে বুলিও জানা মাধৱক ব্ৰহ্ম। যেতিয়া নিৰ্গুণ নিৰাকাশ, যোনে ধ্যান ধাৰণা সমাধিৰ দ্বাৰা যিজনক দৰ্শন পাইগৈ সেইজনক কৈছে ব্ৰহ্ম। যেখনে কৰয়টো সৃষ্টি স্থিতি অন্ত, তেখনে বোলয় মাধৱক ভগৱন্ত। ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব, তিনি ৰসো একে নাম, লক্ষণ ভেদত। আল্টিমেটলি পিপ্পলায়নে নিমিৰজাক নাৰায়ণ বস্তুভাগৰ বিষয়ে চিনাকি কৰাই দিছে, আৰু তাত গৈ পেলাই তেওঁ বিস্তৃতভাৱে এই 3টাৰ কথা কৈছে। এতিয়া ইয়াত কৈছে সেইজন অভয় ব্ৰহ্মক তুমি মোক চিনাকি কৰাই দিলা, দেখুৱাই দিলা।
তক্ষক মৃত্যুক লাগি গুৰু মোৰ নাই ভয় লয়লে। তক্ষকে মোক দংশন কৰিব, মোক মানে শৰীৰটোক, মই কিন্তু শৰীৰটো নহয়, মই হ'লো আত্মা। আৰু আত্মাৰ মৃত্যু নাই। নৈনম চিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক না চৈনম ক্লেদয়ন্ত পুনা শোষয়তি মাৰুত অচেদ্য অয়ম অদাহ্য অয়ম অক্লেদ্য অসূচ্য এবচ নিত্য সর্বগত স্থানুর অচল অয়ম সনাতন। গীতা 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক। তাত কৈছে, হে অৰ্জুন, আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনম চিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক, ইয়াক জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। ই অচেদ্য অদাহ্য সনাতন নিত্য। গতিকে এই কথাখিনি যেতিয়া পৰীক্ষিতে বুজি পালে, তেতিয়া কৈছে যে এতিয়া আৰু মোৰ তক্ষকে মোক দংশন কৰিব বুলি মোৰ মনত ভয় নাই। কাৰণ মই বুজি পালোঁ যে মই আত্মা। তক্ষকে যদিও দংশন কৰিব, ক'ত কৰিব? মোৰ শৰীৰটোক কৰিব। মই শৰীৰটোৱে নহয়, মই আত্মা। এই তত্ত্বটো মৃত্যুৰ প্ৰাক মুহূৰ্তত পৰীক্ষিতে বুজি ল'লে। আৰু এই তত্ত্বটো আমিও যিমান সোনকালে পাৰোঁ, যেতিয়া আমি উপলব্ধি কৰি ল'ব পাৰিম যে আচলতে মই শৰীৰটো নহয়, ময়ো আত্মা, আপোনাৰ মোৰ মনৰ পৰা বহুতবিলাক ভয় আঁতৰি যাব। আটাইতকৈ ডাঙৰ ভয়টো মৃত্যুৰ ভয়। এই ভয়ৰ পৰাও আমি পৰিত্ৰাণ পাব পাৰিম। এতিয়া ইয়াত কৈছে যে আউৰ একো আন শুনিবাক লাগি প্ৰয়োজন নাহি বাপ, কৃষ্ণ গুণনাম ব্যতিৰকে মই এৰহো আন আলাপ। কেৱল কৃষ্ণৰ কথা কোৱা, বাকী আৰু একো শুনাৰ মোৰ মন নাই। কাৰণ যিটো নাম শুনাৰ পাছত তেওঁৰ মনৰ পৰা ভয় সংশয় সমস্তখিনি নাইকিয়া হৈ গ'ল। এতিয়া আমাৰ ভয় আছে। ভয় কিহক লাগি? কেইবা ধৰণৰ ভয় আছে। এটা হৈছে ধন টকা পইচা হানি বিঘিনি হোৱাৰ ভয়। এটা হৈছে অঙহী বঙহীবিলাকৰ হানি বিঘিনি হোৱাত ভয়। এটা হৈছে অংগ প্ৰত্যংগ ক্ষতিক্ষুণ হোৱাত ভয়। আৰু আটাইতকৈ ডাঙৰ ভয় হৈছে মৃত্যুৰ ভয়। এই ভয়বিলাকৰ কাৰণেই আমি বিভিন্নজনৰ ওচৰ চাপোঁ। যেতিয়া এই তত্ত্বটো বুজি পাব যে মই শৰীৰ নহয়, মই আত্মা, আৰু মোৰ কোনো ধৰণৰ মৃত্যু নাই, মোক কোনো ধৰণৰ বাহ্যিক একো বস্তুৱে চুব নোৱাৰে, অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে, গতিকে মোক চিন্তা কৰিবলগীয়া মোৰ কিটো আছে? এই তত্ত্বটো মৃত্যুৰ প্ৰাক মুহূৰ্তত যদি আমি উপলব্ধি কৰিব পাৰোঁ, আৰু এইখিনি কথা তেতিয়াই সম্ভৱ হ'ব। গুৰুজনাই কৈছে ভকতৰ সংগ ল'বলৈ। সেইকাৰণে আৰু আমাৰ উপদেশতো সেইকাৰণে প্ৰায়ে গায়, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নবচুক মুখে তোৱা গুণনাম। আল্টিমেটলি ভকতৰ কাষ যেতিয়াই চাপিব, কাৰণ ভকত সেইজন যিজনে কেৱল ঈশ্বৰৰ কথাই আপোনালোকৰ ওচৰত ক'ব। আৰু ঈশ্বৰৰ কথা যিমানে আমি শুনিম, সিমানেই মনৰ পৰা এই যিমানবিলাক ভয় আছে, এই ভয়বিলাক নাইকিয়া হ'ব। গতিকে ইয়ালৈকে গৈছে। তাৰপিছত অকণ বাবে পাঠ কৰক। কৃষ্ণ।